আহ, ঠিক আছে। আজি আমাৰ ইয়াত আমাৰ মহিলা শক্তি কেন্দ্ৰই আপোনাৰ যিটো বন মহোৎসৱ চলি আছে, আমি বন মহোৎসৱৰ উদ্দেশ্যে আমাৰ যিটো 9 হেক্টৰ আমি মাটিত যিটো এলিফেণ্ট কৰিডৰ হয়, তাত আমি বিভিন্ন ধৰণৰ গছ গছনি ৰোপণৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ। লগতে আমি মুখ্য হিচাপত আমি যিটো বাঁহ গছ, টোটেল আমি 10,000 বাঁহ গছ আমি ইয়াত ৰোপণ কৰিম, যিটো আপোনাৰ জাতি বাঁহ, ভুলুকা বাঁহ আৰু কটহা বাঁহ। আৰু লগতে হাতীবোৰৰ কাৰণে যিবোৰ ফল মূলৰ গছ আছে, যেনেকৈ ঔটেঙা হওক, জামু, তেনেকৈ বিভিন্ন ধৰণৰ আমি গছ গছনি আজি ৰোপণ কৰিবলৈ আমি আগবাঢ়িছোঁ। লগতে আমাৰ যিসকল ইণ্টাৰ্ণশ্বিপ কৰিবলৈ কাৰণে ষ্টুডেণ্টসকল আহিছে বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ পৰা, কলেজৰ পৰা, তেওঁলোকক লগত লৈ পেলাই আমি প্ৰচেষ্টাটো আজিৰ পৰা আৰম্ভ কৰিছোঁ। কিমান হেক্টৰ মাটিত লগাইছে? প্ৰায় আমি 9 হেক্টৰ মাটিত আমি লগাম, আজিৰ পৰা আৰম্ভ হৈছে। বিশেষকৈ হাতীৰ হেৰি কাৰণে নেকি আজি? হয়, বিশেষ হাতী কৰিডৰটোৰ কাৰণে। হাতী কৰিডৰ কাৰণে কি লগাইছে কৈছিলে? আমাৰ বাঁহ গছ ৰোৱা হৈছে, আমাৰ 10,000 বাঁহ গছ অনা হৈছে প্ৰায়, আৰু লগতে কিছুমান ফল মূলৰ গছ আমি ৰোপণ কৰিছোঁ। কোনোবা লগত আছে নেকি আৰু কোনোবা? লগত আমাৰ যিটো 134 ইক' টাস্ক ফ'ৰ্চ আছে, তেওঁলোকৰ আমাক সহায় কৰিছে। আজি আমাৰ ইয়াত আমাৰ মহিলা শক্তি কেন্দ্ৰই আপোনাৰ যিটো বন মহোৎসৱ চলি আছে, আমি বন মহোৎসৱৰ উদ্দেশ্যে আমাৰ যিটো 9 হেক্টৰ আমি মাটিত যিটো এলিফেণ্ট কৰিডৰ হয়, তাত আমি বিভিন্ন ধৰণৰ গছ গছনি ৰোপণৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ। লগতে আমি মুখ্য হিচাপত আমি যিটো বাঁহ গছ, টোটেল আমি 10,000 বাঁহ গছ আমি ইয়াত ৰোপণ কৰিম, যিটো আপোনাৰ জাতি বাঁহ, ভুলুকা বাঁহ আৰু কটহা বাঁহ। আৰু লগতে হাতীবোৰৰ কাৰণে যিবোৰ ফল মূলৰ গছ আছে, যেনেকৈ ঔটেঙা হওক, জামু, তেনেকৈ বিভিন্ন ধৰণৰ আমি গছ গছনি আজি ৰোপণ কৰিবলৈ আমি আগবাঢ়িছোঁ। লগতে আমাৰ যিসকল ইণ্টাৰ্ণশ্বিপ কৰিবলৈ কাৰণে ষ্টুডেণ্টসকল আহিছে বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ পৰা, কলেজৰ পৰা, তেওঁলোকক লগত লৈ পেলাই আমি প্ৰচেষ্টাটো আজিৰ পৰা আৰম্ভ কৰিছোঁ। কিমান হেক্টৰ মাটিত লগাইছে? প্ৰায় আমি 9 হেক্টৰ মাটিত আমি লগাম, আজিৰ পৰা আৰম্ভ হৈছে। বিশেষকৈ হাতীৰ হেৰি কাৰণে নেকি আজি? হয়, বিশেষ হাতী কৰিডৰটোৰ কাৰণে। হাতী কৰিডৰ কাৰণে কি লগাইছে কৈছিলে? আমাৰ বাঁহ গছ ৰোৱা হৈছে, আমাৰ 10,000 বাঁহ গছ অনা হৈছে প্ৰায়, আৰু লগতে কিছুমান ফল মূলৰ গছ আমি ৰোপণ কৰিছোঁ। কোনোবা লগত আছে নেকি আৰু কোনোবা? লগত আমাৰ যিটো 134 ইক' টাস্ক ফ'ৰ্চ আছে, তেওঁলোকৰ আমাক সহায় কৰিছে। আজি আমাৰ ইয়াত আমাৰ মহিলা শক্তি কেন্দ্ৰই আপোনাৰ যিটো বন মহোৎসৱ চলি আছে, আমি বন মহোৎসৱৰ উদ্দেশ্যে আমাৰ যিটো 9 হেক্টৰ আমি মাটিত যিটো এলিফেণ্ট কৰিডৰ হয়, তাত আমি বিভিন্ন ধৰণৰ গছ গছনি ৰোপণৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ। লগতে আমি মুখ্য হিচাপত আমি যিটো বাঁহ গছ, টোটেল আমি 10,000 বাঁহ গছ আমি ইয়াত ৰোপণ কৰিম, যিটো আপোনাৰ জাতি বাঁহ, ভুলুকা বাঁহ আৰু কটহা বাঁহ। আৰু লগতে হাতীবোৰৰ কাৰণে যিবোৰ ফল মূলৰ গছ আছে, যেনেকৈ ঔটেঙা হওক, জামু, তেনেকৈ বিভিন্ন ধৰণৰ আমি গছ গছনি আজি ৰোপণ কৰিবলৈ আমি আগবাঢ়িছোঁ। লগতে আমাৰ যিসকল ইণ্টাৰ্ণশ্বিপ কৰিবলৈ কাৰণে ষ্টুডেণ্টসকল আহিছে বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ পৰা, কলেজৰ পৰা, তেওঁলোকক লগত লৈ পেলাই আমি প্ৰচেষ্টাটো আজিৰ পৰা আৰম্ভ কৰিছোঁ। কিমান হেক্টৰ মাটিত লগাইছে? প্ৰায় আমি 9 হেক্টৰ মাটিত আমি লগাম, আজিৰ পৰা আৰম্ভ হৈছে। বিশেষকৈ হাতীৰ হেৰি কাৰণে নেকি আজি? হয়, বিশেষ হাতী কৰিডৰটোৰ কাৰণে। হাতী কৰিডৰ কাৰণে কি লগাইছে কৈছিলে? আমাৰ বাঁহ গছ ৰোৱা হৈছে, আমাৰ 10,000 বাঁহ গছ অনা হৈছে প্ৰায়, আৰু লগতে কিছুমান ফল মূলৰ গছ আমি ৰোপণ কৰিছোঁ। কোনোবা লগত আছে নেকি আৰু কোনোবা? লগত আমাৰ যিটো 134 ইক' টাস্ক ফ'ৰ্চ আছে, তেওঁলোকৰ আমাক সহায় কৰিছে। আজি আমাৰ ইয়াত আমাৰ মহিলা শক্তি কেন্দ্ৰই আপোনাৰ যিটো বন মহোৎসৱ চলি আছে, আমি বন মহোৎসৱৰ উদ্দেশ্যে আমাৰ যিটো 9 হেক্টৰ আমি মাটিত যিটো এলিফেণ্ট কৰিডৰ হয়, তাত আমি বিভিন্ন ধৰণৰ গছ গছনি ৰোপণৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ। লগতে আমি মুখ্য হিচাপত আমি যিটো বাঁহ গছ, টোটেল আমি 10,000 বাঁহ গছ আমি ইয়াত ৰোপণ কৰিম, যিটো আপোনাৰ জাতি বাঁহ, ভুলুকা বাঁহ আৰু কটহা বাঁহ। আৰু লগতে হাতীবোৰৰ কাৰণে যিবোৰ ফল মূলৰ গছ আছে, যেনেকৈ ঔটেঙা হওক, জামু, তেনেকৈ বিভিন্ন ধৰণৰ আমি গছ গছনি আজি ৰোপণ কৰিবলৈ আমি আগবাঢ়িছোঁ। লগতে আমাৰ যিসকল ইণ্টাৰ্ণশ্বিপ কৰিবলৈ কাৰণে ষ্টুডেণ্টসকল আহিছে বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ পৰা, কলেজৰ পৰা, তেওঁলোকক লগত লৈ পেলাই আমি প্ৰচেষ্টাটো আজিৰ পৰা আৰম্ভ কৰিছোঁ। কিমান হেক্টৰ মাটিত লগাইছে? প্ৰায় আমি 9 হেক্টৰ মাটিত আমি লগাম, আজিৰ পৰা আৰম্ভ হৈছে। বিশেষকৈ হাতীৰ হেৰি কাৰণে নেকি আজি? হয়, বিশেষ হাতী কৰিডৰটোৰ কাৰণে। হাতী কৰিডৰ কাৰণে কি লগাইছে কৈছিলে? আমাৰ বাঁহ গছ ৰোৱা হৈছে, আমাৰ 10,000 বাঁহ গছ অনা হৈছে প্ৰায়, আৰু লগতে কিছুমান ফল মূলৰ গছ আমি ৰোপণ কৰিছোঁ। কোনোবা লগত আছে নেকি আৰু কোনোবা? লগত আমাৰ যিটো 134 ইক' টাস্ক ফ'ৰ্চ আছে, তেওঁলোকৰ আমাক সহায় কৰিছে।